আমি মাছ পানীলাও কোমোৰা এইবোৰ দিটো খাইয়ে থাকো আজি ভাবিলো যে কি মাছ ৰঙালাও দি বনাও আৰু ৰঙালাওটো একদম মানে সেইদিনাখন বজাৰৰ পৰা কিনা আছিলে বুম ডাঙৰ কাটিবলৈ বৰ অশান্তি লাগিছে একদম যেনে তেনে কাটিলো বাৰু আৰু তাৰ পিছতে ধুনীয়াকৈ গুটিবোৰ পেলাই বাকলিবোৰ ধুনীয়াকৈ গুচাই লৈ সৰু সৰু পিচকে কাটি লৈছো আৰু মাছ যিহেতু আছিলে অকমান সেইখিনিকে হালধি আৰু নিমখ দি ধুনীয়াকৈ তেলতে অকণমান ফ্ৰাই কৰি লৈছো অকণ কাঢ়াকে ফ্ৰাই কৰি লৈছো দেই আৰু তাৰ পিছত অকমান তেলতে পিয়াজ কেইফুটামান নহৰু অকমান জলকীয়া দি ধুনীয়াকৈ সেইখিনি ভাজি তাত এই যে কাটি থৈছিলো ৰঙালাও কেইপিচ সেইখিনি ঢালি দি তাত অকমান নিমখ হালধি আৰু জিৰা গুৰি দি ধুনীয়াকৈ ভাজি লৈছো আৰু তাৰ পিছতে ইয়াত দিছো অকমান পানী যিমানখিনি জোখৰ লাগে সেইখিনি দিলেই হ'ল আৰু অকমান টাইম ঢাকি থোৱাৰ পিছতে ৰঙালাও কেইপিচ সিজিয়ে গ'ল তাৰপিছত অকমান ৰঙালাও কেইপিচ গুড়াও কৰি দিছো আৰু তাৰপিছতে তাত ভাজি থোৱা মাছ কেইপিচ দি দিছো আৰু হোৱাৰ আগে আগে অকমান ধনিয়া আৰু এবিধ মাছৰ তৰকাৰী সঁচাকৈ খাবলৈ বহুত বেছিয়ে টেষ্টি হয় মানে